এই মুহূৰ্তত টাইম অফ আছামৰ দৰ্শকসকলক দিবলৈ লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত এইবাৰ চকু চোৰাং বেপাৰীৰ। মোলাই কাঠনিৰ 14 জোপা শিমলু গছ নিশাই কাটি নিলে দুৰ্বৃত্তই। অশেষ কষ্টৰে গঢ়া মোলাই কাঠনিৰ পৰা গছ চুৰি হোৱাত দুখ প্ৰকাশ কৰিছে অৰণ্য মানৱ যাদৱ পায়েঙে। ঘটনা সন্দৰ্ভত জিলা প্ৰশাসন আৰু বন বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে যাদৱ পায়েঙে। পুনৰ জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত এইবাৰ চকু চোৰাং বেপাৰীৰ। মোলাই কাঠনিৰ 14 জোপা শিমলু গছ নিশাই কাটি নিলে দুৰ্বৃত্তই। অশেষ কষ্টৰে গঢ়া মোলাই কাঠনিৰ পৰা গছ চুৰি হোৱাত এতিয়া দুখ প্ৰকাশ কৰিছে অৰণ্য মানৱ যাদৱ পায়েঙে। ঘটনা সন্দৰ্ভত জিলা প্ৰশাসন আৰু বন বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় যাদৱ পায়েঙে। হেৰি হ'ল গছ কাটিলে 14 জোপা। সেই গছটো ৰাতি কাটিছে আৰু দিনত বহুত দূৰ আঁতৰৰ পৰা নি পেলাই মেচিন নাৱত লৈ গৈছে বুলি কৈছে। আৰু য'ত দেখিছে হয়তো আপোনালোকক সেই ভিডিঅ'টো দেখিব, তেতিয়া অনুমান কৰিব। সেইকাৰণে এই গোটেই বিষয়বস্তুবিলাক হ'ল এইটো কমিউনিটি ফৰেষ্ট যদি কৰিব পৰা যায় তেতিয়া সুৰক্ষিত হ'ব। সেইকাৰণে এতিয়া প্ৰশাসনে ডিপাৰ্টমেণ্টে গোট খাই সকলোখিনিয়ে ইয়াত তদন্ত কৰিব লাগে, উচিত ব্যৱস্থা কৰিব লাগে যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যি দুখন নাৱে বুটবুটিয়ে নিছে সিহঁতে চিজ কৰি দিলে সকলোখিনি মানুহ তাত ধৰা পৰিব। আজিৰ দিনত তেনেকৈ গছ গছনি কটা তেনেকুৱাতো ৰুল নাই, কিন্তু আনৰ হাবিৰ পৰা আনি তেনেকুৱা ব্যৱসায় কৰাটো কঠোৰতম শাস্তি দিব লাগে, সেইটোৱে মই কামনা কৰিম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।